हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া দেখিছে নহয় এইকেইটা বাৰীৰে মূলা বলক এভৰিৱান। আজি মই মূলা ভাজিম, কেনেকৈ ভাজো আপোনালোকক দেখাই নিও বলক। প্ৰথমতে তেলত মই জিৰা ফুটাই লৈছো, একদম সিম্পল আৰু সাধাৰণভাৱে ভাজিম, খাবলৈ কিন্তু বহুত ভাল লাগে, অসাধাৰণ টেষ্ট। আৰু ইয়া দেখিছেই নহয় পিঁয়াজখিনি অকণমান ভজা যোৱাত তাতে মই এটা বিলাহী সৰু সৰুকৈ কাটি দি দিছোঁ। বিলাহীটোৰ গুটিখিনি আকৌ গুচাই দিছোঁ দেই, বহুতে কয় গুটি খালে হেনো বেয়া বিলাহীৰ। আৰু এয়া চাওকচোন অলপ ভজা যোৱাত ঢাকনা মাৰি মাৰি অলপ ভজা যোৱাত যেতিয়া বিলাহীখিনিও সিজি গ'ল তাতে মই জিৰা ধনিয়া হালধি পাউডাৰ অকণমান ৰেড চিলি দিছোঁ। যোনে অকণ বেছি জলকীয়া খাব খোজে তেখেতসকলে বেছিকৈ দিব পাৰে। আৰু এয়া চাওক মই মূলাখিনি পিহি থৈছিলোঁ, মানে মিহি মিহিকৈ কুটি ল'লেও হয়, যিহেতু মূলাকেইটা বৰ সৰু সৰু আছিলে সেইকাৰণে এনেকৈ ৰুকনিখনত পিহি লৈছোঁ আৰু পটককৈ হৈও যায়, খাবলৈ কিন্তু বহুত ভাল লাগে। এনেকৈ আপোনালোকে ট্ৰাই কৰিব। এইকণ দিছোঁ অকণমান চেনি, কেতিয়াবা মূলাটোত অকণমান তিতিকি ভাৱ এটাও থাকে যে, আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু আপোনালোকে যদি বিলাহীটো নিদিয়ে তেনেহ'লে অকণমান নেমু চেপি দিব, খাবলৈ বহুত টেষ্টি লাগে। আৰু চেনিকণ এভইড কৰিলেও কথা নাই, কোনোবাই যদি বেয়া পায় নিদিব, মই হ'লে দিওঁ, বহুত ভাল লাগে মূলা ভাজিত। এনেকৈ এচিকুট চেনি দি দিবচোন, মূলাৰ তিতিকি ভাৱটো নোহোৱা হৈ যায়। আৰু এয়া চাওক মই কম জুইত কম ফ্লেমত, মানে গেছৰ ফ্লেমটো কমাই থৈ ভাজিছোঁ, বেছি সময় নালাগেই। এয়া মোৰ মূলা ভাজি হৈ গ'ল, বহুত টেষ্টি হয়। কিছুমানে মূলা খাই যে বেয়া পায়, এনেকৈ এবাৰ ভাজি খাবচোন, বহুত ভাল পাব। হোৱাৰ পাছত এয়া মই অকণমান ওপৰতে ধনিয়া কাটি দিছোঁ আৰু জলকীয়া এটা এনেই পেলাই থৈছোঁ, খুৱাই ল'ব, নোখোৱাৰ কথা নাই। তাৰপাছত এয়া আহক কেৰাহীটোত অকণমান তেল দিছোঁ, সৰু সৰুকৈ কেপচিকাম অকণ ভাজিছোঁ। এইফালে মোৰ পালেং ধনিয়া, মানে চালাডৰ কাৰণে যি যি লাগে, গাজৰ তিয়ঁহ এনেকৈ পিঁয়াজ অকণমান মূলাও মই কাটি লৈছোঁ। আৰু তাৰপাছতে এই যে কেপচিকামখিনি অকণমান ভজা যোৱাত অকণমান নিমখো দিছোঁ আৰু দুটুকুৰ পনীৰ মই এনেকৈ গুড়া কৰি দিছোঁ আৰু এই চালাডখিনিৰ ওপৰতে দি দিছোঁ। আৰু চালাডত মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান মিঠাতেল দিছোঁ। এয়া যে লিটুচ পাত, মানে চালাড পাতটো, সেইটো গাই গাই পাৰি লৈছোঁ। 6জন মানুহ আছে, 6টা এনেকৈ পাৰি পেলাই তাৰ ওপৰত চালাডখিনি দি থৈছোঁ। গাই গাই এটা এটা পাত লৈ ল'ব। আৰু এয়া মই ভাত বাঢ়িবলৈ ৰেডি কৰিছোঁ, বহুত ধুনীয়া লাগে। নিৰামিষ ভাতৰ লগত এনেকৈ খাবচোন, এই চালাডখন খোৱাৰ টেষ্টেই বহুত বেলেগ। অকণমান পনীৰ দি চাব। আৰু লেটুচ পাতটোতো জানেই কিমান ভাল চালাড পাত, আমি মানে খোৱা, আমাক সহজে হজমো কৰাত সহায় কৰে আৰু আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। এয়া আমাৰ বাৰীতে লাগিছিলে, অকণমান দেখাই দিছোঁ। আৰু দুপৰীয়াৰ ভাত সাজ এনেদৰে বাঢ়ি লৈছোঁ। ভাজি আছিলে ফুলকবি ব্ৰকলি, এনেকৈও ভাজিছিলোঁ। আৰু আহক আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোলৈ গৈছোঁ। এয়া দুপৰীয়াৰ খোৱা দেখুৱাৰ পাছত ব্ৰেকফাষ্টটো দেখাইছোঁ। মোৰ আজি অকণমান যিহেতু দেৰি হ'ল, অফিচ বন্ধ যদিও এওঁক খাবলৈ দি ল'লোঁ। আৰু মই এয়া গোঁসাই ঘৰৰ পৰা আহি এয়া খাবলৈ লৈছোঁ, চালাড, বুটৰ দালি, ৰুটি আৰু একাপ চাহ। ঠাণ্ডা যিহেতু চাহ পুনৰ একাপ খাইছোঁ, আগতে একাপ খাই গৈছিলোঁ, গতিকে চাহ আকৌ একাপ, পুনৰ একাপ ব্ৰেকফাষ্টৰ লগত আগতে খাইছোঁ বাৰু। বুটৰ দালি, চালাড, ৰুটি। মোক এৰি অকলে অকলে খালে মোৰ দেৰি হৈছে যে, আজি যিহেতু বৃহস্পতিবাৰ মোৰ অকণ সময় লাগে, গতিকে এওঁক একে খুৱাই মেলিহে মই গোঁসাই ঘৰত সোমাইছোঁগৈ। আৰু এয়া আহি মই খালোঁ। আৰু তেন্তে আজিলৈ আহোঁ।